নমস্কাৰ আপোনালোক সকলোকে স্বাগতম অৰ্চনাৰ বিভিন্ন শিতানৰ আন এটা নতুন ভিডিঅ'লৈ প্ৰিয় দৰ্শকসকল আজি বহুদিন হ'ল আপোনালোকৰ মাজত মই ভিডিঅ' দিব পৰা নাই কাৰণ হ'ল আমাৰ একেবাৰে ঘৰৰ পৰিয়াল এজন ঢুকাই থাকিল আৰু তাৰ এমাহ 11 দিনৰ পিছতে আমাৰ সকলোৰে মৰমৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাও হেৰাই গ'ল আমাৰ মাজৰ পৰা আচম্বিতে তেনেস্থলত শৰীৰ আৰু মন একেবাৰে বেয়া যাৰ বাবে ভিডিঅ'সমূহ বনাবৰ কাৰণে মানসিকতা একেবাৰে নোহোৱাৰ নিচিনা হৈ গৈছে যেতুহে পৰিৱেশ হ'ল বাৰু যি কি নহওক চেনেলটো জীয়াই ৰাখিব লাগিব তাৰ কাৰণে পুনৰ আৰম্ভ কৰিব লৈছো ভিডিঅ'সমূহ আৰু আপোনালোকৰ জৰিয়তে পুনৰ এক্টিভ হৈ কন্টিনিউ কৰিবৰ কাৰণে চেষ্টা কৰিম মোৰ চেনেলটো আশা কৰো আপোনালোক সকলোৰে পুনৰ সহায় পাম মোৰ ভিডিঅ'সমূহ আপোনালোকে চাব আজি আপোনালোকৰ বাবে লৈ আহিছো এটা খুব সুন্দৰ ৰেচিপি খুব সহজতে বনাব পৰা এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজত আশা কৰো আপোনালোকে সকলোৱে এই ভিডিঅ'টি চাব আৰু এই ৰেচিপিটি বনাই খাব গতিকে বেছি পলম নকৰি বেছি কথা নকৈ বলক আমি আৰম্ভ কৰো আজিৰ ভিডিঅ'টি আজি আপোনালোকৰ কাৰণে আগবঢ়াব বিচৰা ৰেচিপিটি হৈছে এবিধ মাছৰ ৰেচিপি যেটো ৰেচিপি আপোনালোকে খাই খুব বেছি ভাল পায় অৱশ্যে প্ৰত্যেকজন ব্যক্তিৰ এই ৰেচিপিটি প্ৰিয় নহয় মানে এই মাছবিধ প্ৰিয় নহয় বহুত ব্যক্তিয়ে এই মাছবিধ নাখায় আৰু খাবলৈ অসুবিধা পায় বাচিবৰ কাৰণে অসুবিধা পায় কাৰণ এই মাছবিধৰ এটা মুঠ থাকে সাপৰ দৰে এটা মুঠ থাকে যেটো মুঠ এৰাবৰ কাৰণে বহুত ব্যক্তিয়ে বেয়া পায় বা খাবও বেয়া পায় কিন্তু এই মাছবিধ খোৱাৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ ভিটামিন পোৱা যায় বিশেষকৈ এই মাছবিধ যদি আপোনালোকে নৰসিংহ ভেদাইলতাৰে বনাই খায় তেতিয়াহ'লে এই ৰেচিপিটিত বিভিন্ন ধৰণৰ ভিটামিন আপোনালোকে পৰ্যাপ্ত পৰিমাণে এই ভিটামিন পোৱা যায় গতিকে শৰীৰৰ কাৰণে বিশেষ উপকাৰী এবিধ মাছৰ ৰেচিপি আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম মাছটো খুব ধুনীয়াকৈ মই বাকলি গুচাই মই মানে আচলতে আমাৰ মানুহজনে বাকলি গুচাই দিছে আৰু বাকলি গুচাই পৰিষ্কাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ বাবে বনাবলৈ লৈছো ৰেচিপিটো কিন্তু ৰেচিপিটো বনাবলৈ লোৱাৰ আগত প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান আপোনালোকে এই মাছটো বাছি ৰ'দাই ল'ব তেতিয়াহ'লে অকমান শুকান ভাৱ এটা আহিব ফ্ৰাই কৰিবৰ কাৰণেও সহজ খাইও টেষ্টি লাগে গতিকে মই প্ৰায় 40 মিনিটমান সময় এই মাছখিনি ৰদাই লৈছিলোঁ আৰু ৰদাই হৈ যোৱাৰ পিছত এতিয়া তাৱাখন বহাই ইয়াত যিখিনি মিঠাতেল লাগে সেইখিনি দি নিমখ অকণ দি ফ্ৰাই কৰি ল'লোঁ আৰু ৰেচিপিটি বনাবৰ কাৰণে এয়া অন্য যা যোগাৰখিনিও এতিয়া মই কৰি ল'ম বনাবলৈ মই 3টা মিডিয়াম সাইজৰ আলু লৈছোঁ নহৰু পিয়াজ জলকীয়া আৰু এটা লৈছোঁ বিলাহী এইখিনিৰে আজি মই ৰেচিপিটো বনাম কুচিয়া মাছৰ গতিকে প্ৰথমে মই এইখিনি ধুনীয়াকৈ বাকলি গুচাই ধুই ল'লোঁ আৰু ধুই লৈ হৈ যোৱাৰ পিছত এতিয়া ইয়াতে মই আলু ব্যৱহাৰ যেহেতুকে কৰিম গতিকে আলুখিনি প্ৰথমে মই অকণমান বইল কৰি ল'ম বইল কৰিবৰ কাৰণে এটা চচপেনত বহাই চপচপীয়াকৈ পানীখিনি দি ইয়াতে অকণ নিমখ দিছোঁ আৰু নিমখখিনি দি হৈ যোৱাৰ পিছত এই আলুখিনি এতিয়া মই প্ৰায় 10 মিনিটমানৰ কাৰণে গেছত বহাই দিছোঁ আৰু এইখিনি এতিয়া ইয়াত বহাই থৈ বাকি যিখিনি যা যোগাৰ লাগে মানে ৰেচিপিটি বনাবলৈ সেইখিনি মই এতিয়া যোগাৰ কৰি ল'ম যিহেতুকে এই ৰেচিপিটি কুচিয়া মাছৰ হয় গতিকে অকল আলুৰে খালে ভাল নালাগে আৰু বেছি আলু খোৱাটো বেয়া তাৰ বাবে মই এই আলুৰ সৈতে নৰসিংহ আৰু ভেদাইলতাৰ এটা পেষ্ট বনাই লৈছোঁ আৰু ইয়াতে যেটো আপোনালোকক দেখাইছিলোঁ মই বিলাহী সেই বিলাহীটো ইয়াতে পেষ্ট বনাই লৈছোঁ দুইটা পেষ্টে এনেকৈ ৰেডি কৰি লৈ এতিয়া এইখিনিও মোৰ হৈ গৈছে ইয়াতে নহৰুখিনি বাকলাই লৈছোঁ আৰু জলকীয়া আছে আৰু পিয়াজ আৰু আদা নহৰুখিনি ধুনীয়াকৈ যা যোগাৰ কৰি লৈ এতিয়া ৰেচিপিটি বনাবৰ কাৰণে আগবাঢ়িম আৰু এইফালেও মোৰ মোটামুটিকৈ আলুখিনি হৈ গৈছে এয়া দেখিছেনে এয়া কৰচাখনৰে মই চাই লৈছোঁ আলুখিনি এয়া ধুনীয়াকৈ সিজি গৈছে গতিকে মোৰ আলুখিনিও ইতিমধ্যে হৈ গ'ল আৰু এতিয়া আলুৰ চচপেনটো মই নমাই ল'লোঁ আৰু গেছটো অফ নকৰাকৈয়ে পুনৰ কেৰাহীটো বহাই দিছোঁ বাকিখিনি ৰেচিপি বনাবৰ কাৰণে আৰু কেৰাহীটো গৰম হ'বলৈ দি এয়া মই আলুখিনি পিচি লৈছোঁ যিখিনি আলু মই সিদ্ধ কৰিছিলোঁ সেইখিনি আলু মই এতিয়া পিচি ইয়াতে ব্যৱহাৰ কৰিম গতিকে সেইখিনি পিচি ল'লোঁ আৰু পিচি হৈ যোৱা মানে মোৰ ইফালে কেৰাহীটো গৰম হ'ল গতিকে ইয়াতে মই মিঠাতেল দিছোঁ এতিয়া আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছতে ইয়াতে মই যোগাৰ কৰি লোৱা পিয়াজ নহৰু আৰু তেজপাতখিনি জলকীয়া এনেকৈ গোটেইখিনি ইয়াতে দি দিছোঁ এয়া আটাইখিনি দি হৈ যোৱাৰ পিছত এতিয়া হেতাখনেৰে অকণমান ৰঙচুৱা হোৱালৈকে লাৰি আছোঁ আৰু এইখিনি ৰঙচুৱা হৈ যোৱাৰ পিছতে
ইয়াতে মই এতিয়া অকণমান হালধি দিছোঁ মানে ৰেচিপিটিত যিখিনি হালধি মই ব্যৱহাৰ কৰিম ৰেচিপিৰ পৰিমাণ মতে ইয়াতে নিমখ আৰু হালধিখিনি দি আকৌ এবাৰ হেতাখনেৰে লাৰি দিছোঁ। এইখিনি অকণমান হালধীয়া হোৱালৈকে ৰঙচুৱা হোৱালৈকে মই অকণমান হেতাখনেৰে লাৰি এতিয়া এইখিনি লাৰি হৈ যোৱাৰ পিছত এই তেলখিনিতে মই যিখিনি বিলাহী পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি ইয়াতে ঢালি দিছোঁ। একেবাৰে কম পৰিমাণে দিছোঁ, নহ'লে বেছি টেঙা টেঙা হৈ যাব। গতিকে মই এটা বিলাহীয়ে পেষ্ট বনাই লৈছিলোঁ, এটা মিডিয়াম চাইজৰ বিলাহীকে পেষ্ট বনাই লৈছিলোঁ আৰু এই পেষ্টখিনি এতিয়া মই এই ভাজি থকা মছলাখিনিৰ ওপৰত ঢালি দি হেতাখনেৰে আকৌ কেইছেকেণ্ডমান লাৰি দিছোঁ। আৰু কেইছেকেণ্ডমান লাৰি হৈ যোৱাৰ পিছত ইয়াতে এতিয়া মই যিখিনি জালুক জিৰা পেষ্ট বনাই লৈছিলোঁ সেই জালুক জিৰাখিনিৰ পেষ্টখিনি ইয়াতে ছটিয়াই দিম। এইখিনি হ'ল মোৰ জালুক জিৰাৰ পেষ্ট আৰু এতিয়া এইখিনি মই ইয়াতে ছটিয়াই দি উঠি আকৌ হেতাখনেৰে কেইছেকেণ্ডমান লাৰি দিম। এনেকৈ লাৰি থকাৰ সময়ত বিলাহীখিনিও প্ৰায় শুকাই আহিছে আৰু তেল এৰিছে আমাৰ এই মছলাখিনিৰ পৰা। গতিকে মই এতিয়া যিখিনি পিচি লৈছিলোঁ আলু, সেই আলুখিনিৰ পেষ্টখিনি পেষ্ট নহয় অৱশ্যে পিচি লোৱা আলুখিনি ইয়াতে মই মছলাখিনিৰ ওপৰত বিলাহীখিনিৰ ওপৰত ঢালি দিছোঁ। আৰু ঢালি দি হৈ যোৱাৰ পিছত এতিয়া আকৌ হেতাখনেৰে প্ৰায় 5 মিনিটমান সময় আলুখিনি মই ফ্ৰাই কৰিম। আৰু এতিয়া এইখিনি প্ৰায় 5 মিনিট হৈ যোৱাৰ পিছত এতিয়া মই যিখিনি নৰসিংহ আৰু ভেদাইলতাৰ পেষ্ট বনাই ৰস উলিয়াই লৈছিলোঁ সেই ৰসখিনি ইয়াতে ঢালি দিছোঁ। আটাইখিনি ৰস ইয়াতে ঢালি দিছোঁ। চেকি ল'ব আপোনালোকে নৰসিংহ আৰু ভেদাইলতাৰ যিটো পেষ্ট বনাব, এটা বাট থকা খৰাহীৰ সহায়ত আপোনালোকে এই পেষ্টখিনি ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'ব পাৰে। সেইখিনি মই ভিডিঅ' কৰা নহ'ল। আৰু এইখিনি দি হৈ যোৱাৰ পিছত আপোনালোকৰ যদি প্ৰয়োজন হয় পানী দিব পাৰে এইখিনি সময়তে। মই ইয়াতে গিলাচ এটাৰ এগিলাচ পানী লৈছিলোঁ যদিও প্ৰায় আধা পানীহে দিছোঁ ইয়াতে। গতিকে ইয়াৰে পিছত এতিয়া মই ইয়াতে যিখিনি ফ্ৰাই কৰি থৈছিলোঁ কুচিয়া মাছখিনি, সেই কুচিয়া মাছখিনিও ইয়াতে একেবাৰে ঢালি দিছোঁ। বিশেষ মছলা ব্যৱহাৰ কৰা নাই ইয়াতে, পেকেটৰ মছলা অকণমানো ব্যৱহাৰ কৰা নাই। খাব অলপ অসুবিধা হয়, গতিকে পেকেট মছলা ব্যৱহাৰ নকৰাকৈয়ে দিছোঁ। আৰু যদি আপোনালোকে বিচাৰে পেকেট মছলা অকণমান দিব পাৰে এইখিনি সময়তে। আৰু ঢাকনিখন প্ৰায় মই 10 মিনিটমানৰ কাৰণে ঢাকি দিছিলোঁ আৰু 10 মিনিটৰ পিছতে ঢাকনিখন গুচাই দেখিছোঁ খুব সুন্দৰকৈ একদম ৰেচিপিটো তৈয়াৰ হৈ গৈছে। এয়া ছাইডত লাগি ধৰিছে। নৰসিংহ আৰু ভেদাইলতাৰ যিখিনি ৰস দিছিলোঁ তাৰ বাবে অলপ ক'লা ক'লা দেখা যায়। নৰসিংহ ভেদাইলতাৰ ৰেচিপিবিলাকতো আপোনালোকে খাই পাইছে, বনাই পাইছে, অকণমান ক'লা টাইপৰ হৈ যায়। গতিকে এইখিনি এতিয়া প্ৰায় আমাৰ ৰেডি হৈ গৈছে। আমি গেছটো এতিয়া অফ কৰিব পাৰোঁ, খোৱাৰ উপযোগী হৈ গৈছে। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে এয়া মই গেছটো অফ কৰিলোঁ আৰু অফ কৰি হৈ যোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। দেখিছেনে ৰেচিপিটি দেখিবলৈ ইমান ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া এই ৰেচিপি খাবলৈও খুব টেষ্টি হয়, খুব হেল্থি হয়। গতিকে এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভাল পাইছে। আৰু ৰেচিপিটি বনাই খাব, খাই কেনেকুৱা পায় আপোনালোকে কমেণ্টসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এইখিনিতে কৈ থওঁ, আপোনালোক যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্যসমূহ আগবঢ়াব। পুনৰ নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে প্ৰিয় দৰ্শকসকল লগ পাম। আপোনালোক সকলোকে পুনৰবাৰ মৰম জনাইছোঁ। বাই বাই।